ট্ৰাম্পৰ এটা ভুলে পুটিন মোদী আৰু জিনপিঙক একলগ কৰিলে 50% শুল্কই গঢ়ি তুলিছে ভাৰত ৰাছিয়া আৰু চীনৰ নতুন বন্ধুত্ব এটা পলকতেই আমেৰিকাৰ বহু বছৰীয়া কূটনৈতিক পৰিশ্ৰম পানী কৰি দিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ এটা ভুলে ভাৰত ৰাছিয়া আৰু চীনৰ বাবে সৃষ্টি কৰিছে সোণালী সুযোগ মই ভাৰতৰ সৈতে কি কৰিম হে সময়ত দেখা যাব এই বক্তব্যৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পুনৰ এবাৰ ভাৰতক ভাবুকিৰ সুৰত হুকিয়াই দিছে তেওঁ ভাৰতৰ ওপৰত সৰ্বোচ্চ 50% শুল্ক আৰোপ কৰাৰ বিপৰীতে পাকিস্তানৰ ওপৰত মাত্ৰ 29% শুল্ক লগোৱাৰ সিদ্ধান্ত লৈছে ট্ৰাম্পৰ মতে ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি অত্যাধিক আৰু তেওঁ এই ঘাটি কমাবলৈ বদ্ধপৰিকৰ কিন্তু পৰিতাপৰ বিষয়টো হ'ল যে বাণিজ্যিক ঘাটি সমাধান কৰিবলৈ গৈ তেওঁ দুইখন দেশৰ মাজত আস্থাৰ ঘাটিহে বৃদ্ধি কৰিলে ট্ৰাম্পৰ এই ভুলৰ সুযোগ ল'বলৈ ৰৈ নাথাকিল ৰাছিয়া আৰু চীন তেওঁলোকে তৎক্ষণাৎ ভাৰতক লৈ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে উল্লেখযোগ্য যে বিগত কেইসপ্তাহমান ধৰি ৰাছিয়া আৰু চীনে ভাৰতক এক বিশেষ সিদ্ধান্ত ল'বলৈ হেঁচা দি আছিল কিন্তু ভাৰত এক দ্বিধাৰ মাজত আছিল ট্ৰাম্পৰ এই একপক্ষীয় সিদ্ধান্তই ভাৰতৰ সেই দ্বিধা দূৰ কৰিলে পৰিহাসৰ কথা যে পাকিস্তানে এসময়ত ডোনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা দিবলৈ দাবী জনাইছিল কিন্তু এতিয়া একাংশই ব্যংগাত্মকভাৱে কৈছে যে ট্ৰাম্পক শান্তিৰ সলনি দুটা বিশেষ নোবেল বঁটা দিয়া উচিত প্ৰথমটো ভাৰত আৰু চীনক ওচৰ চপাই অনাৰ বাবে আৰু দ্বিতীয়টো ভাৰত আমেৰিকাৰ মাজত বিভেদ সৃষ্টি কৰি প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ বন্ধুত্বক অধিক শক্তিশালী কৰাৰ বাবে বিগত 15-20 বছৰৰ কঠোৰ কূটনৈতিক পৰিশ্ৰমৰ অন্তত আমেৰিকাই ভাৰতক ৰাছিয়াৰ প্ৰভাৱৰ পৰা আঁতৰাই নিজৰ শিবিৰলৈ আনিবলৈ সক্ষম হৈছে কিন্তু ট্ৰাম্পৰ এক ভুলৰ বাবে আমেৰিকাৰ সেই বহু বছৰৰ পৰিশ্ৰম অথলে গ'ল আৰু ভাৰত ৰাছিয়াৰ বন্ধুত্বই এক নতুন মাত্ৰা লাভ কৰিলে এই নতুন বন্ধুত্বৰ এক জ্বলন্ত উদাহৰণ হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ শেহতীয়া ৰাছিয়া ভ্ৰমণ ডোভালৰ ভ্ৰমণৰ সময়তে ৰাছিয়াই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৰাছিয়াৰ মতে অনাগত কেইসপ্তাহমানৰ ভিতৰত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণকালত দুইখন দেশৰ মাজত এক বৃহৎ চুক্তি স্বাক্ষৰিত হ'ব এই চুক্তিৰ ভিতৰত ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান Su-57 ক্ৰয়ৰ প্ৰস্তাৱো অন্তৰ্ভুক্ত থকাৰ সম্ভাৱনা আছে পূৰ্বতে ৰাছিয়া চিন্তিত আছে যে ভাৰত হয়তো আমেৰিকাৰ অধিক ঘনিষ্ঠ হৈ পৰিব কিন্তু ট্ৰাম্পে পুটিনৰ সেই চিন্তা অনায়াসে দূৰ কৰি দিলে একাংশই ধেমেলীয়া সুৰত ট্ৰাম্পক পুটিনৰ এজেণ্ট বুলিও অভিহিত কৰে কিয়নো ভাৰতক আমেৰিকাৰ পৰা আঁতৰাই ৰাছিয়াৰ কাষ চপাই অনাৰ দৰে কাম এজন এজেণ্টেহে কৰিব পাৰে এফালে ৰাছিয়াৰ আনন্দ আনফালে চীনেও এই পৰিস্থিতিৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিছে চীনে বিচাৰে যে আমেৰিকাৰ বিৰুদ্ধে ভাৰতে তেওঁলোকক সমৰ্থন কৰক সেয়ে যেতিয়া ট্ৰাম্পে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰিলে চীনে এক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূতে ট্ৰাম্পক উদ্দেশ্যি কয় যদি আপুনি এজন গুণ্ডাক 1 ইঞ্চি ঠাই এৰি দিয়ে তেন্তে তেওঁ 1 মাইল দখল কৰিবলৈ চেষ্টা কৰিব চীনে লগতে কয় যে শুল্কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো ৰাষ্ট্ৰসংঘৰ চন্দ্ৰৰ স্পষ্ট উলংঘন এই পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ মাজতে খবৰ আহিছে যে আগষ্ট মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ কৰিব য'ত তেওঁ ৰাষ্ট্ৰপতি পুটিন আৰু জিনপিঙক একেলগে সাক্ষাৎ কৰিব সামৰণিত ক'ব পাৰি যে ডোনাল্ড ট্ৰাম্পৰ এই ভুলে ভাৰত ৰাছিয়া আৰু চীনৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে যোৱা কেইসপ্তাহমান ধৰি ৰাছিয়া আৰু চীনে ভাৰতক এই কথা পতিয়ান নিয়াবলৈ চেষ্টা কৰি আছে যে 2020 চনত নিষ্ক্ৰিয় হৈ পৰা ৰিক টয়কা নামৰ সংগঠনটোক পুনৰুজ্জীৱিত কৰাৰ সময় আহি পৰিছে ৰিক হৈছে ৰাছিয়া ভাৰত আৰু চীনৰ এক কৌশলগত মিত্ৰজোঁট আমেৰিকা আৰু নাটো দেশসমূহক প্ৰত্যাহ্বান জনাবলৈ ৰাছিয়া আৰু চীনে বিচাৰে যে ভাৰতে এই মিত্ৰতাক পুনৰ সক্ৰিয় কৰাত সন্মতি দিয়ক যদি সঁচাকৈয়ে এনে হয় তেন্তে ইয়াৰ সম্পূৰ্ণ কৰ্তৃত্ব হয়তো ডোনাল্ড ট্ৰাম্পেই পাব